এইখিনিতে নিউজ টাইম আছাম 24 অসমত দৰ্শক স্বাগতম জনাই লৈ এটা গুৰুত্বপূৰ্ণ ধৰণৰ বাতৰি দিবলৈ ওলাইছোঁ যে আজি কেবিনেটত এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হৈছে যে ধেমাজিৰ যিগৰাকী কলেজীয়া ছাত্ৰী আছিল নন্দিতা শইকীয়া আহিল সেইগৰাকী নন্দিতা শইকীয়াৰ মৃত্যুক লৈ আজি কেবিনেটত এক বৃহৎ তথা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। নন্দিতা শইকীয়াৰ যি মৃত্যু আছে সেই মৃত্যুৰ হত্যাকাৰী ৰিণ্টু শৰ্মাক আৰু যি এই গোচৰ আছে এই গোচৰ ফাষ্ট ট্ৰেক আদালতত যি গোচৰৰ বিচাৰ প্ৰক্ৰিয়া আছে এই বিচাৰ প্ৰক্ৰিয়া সম্পন্ন হ'ব বুলি কেবিনেটত আজি গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। এই নন্দিতা শইকীয়াৰ মৃত্যুৰ যিটো বিষয় আছে সেই বিষয়টোক লৈ পেলাই গতিকে এই মুহূৰ্তত ক'ব লাগিব অসম চৰকাৰে এক বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে নন্দিতা শইকীয়াৰ মৃত্যুক লৈ। আৰু এই যি বৃহৎ খবৰ আছে এই বৃহৎ খবৰটোৰ এক বিস্তৃত বিৱৰণ আপোনালোকক জনাব বিচাৰিছোঁ যে ফাষ্ট ট্ৰেক আদালতত বিচাৰ প্ৰক্ৰিয়া সম্পূৰ্ণ হ'ব লাগে নন্দিতা হত্যাকাণ্ডৰ লগত জড়িত থকা সেইগৰাকী কালপিত নৰ ইতিহাস ৰিণ্টু শৰ্মাৰ। গতিকে এই দাবী তুলিছে সেই অঞ্চলৰ জনতাই যে ফাষ্ট ট্ৰেক আদালতত বিচাৰ প্ৰক্ৰিয়া সম্পূৰ্ণ হ'ব লাগে এই নৰঘাতক ৰিণ্টু শৰ্মাক। গতিকে আমি জনাই আছোঁ নিউজ টাইম আছাম 24 সমূহ দৰ্শক যে অসম চৰকাৰৰ কেবিনেটত আজি এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। এই বৃহৎ নন্দিতা হত্যাকাণ্ডৰ লগত জড়িত থকা যিবোৰ কেৰুণ আছে, যিবোৰ ৰিজন আছে, যিবোৰ বিষয় আছে সেইবোৰ বিষয়ক লৈ অসম চৰকাৰৰ কেবিনেটত আজি এক বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰা হয়। গতিকে অসম চৰকাৰে এই সিদ্ধান্ত গ্ৰহণ কৰে নন্দিতা হত্যাকাণ্ডক লৈ। নন্দিতা হত্যাকাণ্ডৰ তদন্ত দায়িত্ব আৰক্ষী সঞ্চালক জি.পি. সিঙক ইতিমধ্যে অৰ্পণ কৰিছে এই কেবিনেটখনে। আজি যিখন কেবিনেট বৈঠক অনুষ্ঠিত হৈছিল এই কেবিনেট বৈঠকখনে নন্দিতা হত্যাকাণ্ডৰ তদন্তৰ যে ইনভেষ্টিগেশ্যন আছে এই ইনভেষ্টিগেশ্যনৰ দায়িত্ব অৰ্পণ কৰিছে অসমৰ আৰক্ষী সঞ্চালক জে.পি. সিঙক। নন্দিতাৰ হত্যাক লৈ শোক প্ৰস্তাৱ কেবিনেটত, গতিকে কেবিনেটত শোক প্ৰস্তাৱ ইতিমধ্যে গ্ৰহণ কৰিছে আৰু নন্দিতা হত্যাকাণ্ডক লৈ এক ধৰণৰ যি ফাষ্ট ট্ৰেক আদালতত বিচাৰ প্ৰক্ৰিয়া সম্পূৰ্ণ হ'ব লাগে বুলি ইতিমধ্যে অসমৰ যিবোৰ কাৰ্যপালিকাৰ যি ক্ষমতাত আছে যিসকল মন্ত্ৰী, যিসকল কেবিনেট পৰ্যায়ৰ মন্ত্ৰী সেইসকলে আজি কেবিনেট বৈঠকত এই বিষয়টো গুৰুত্ব সহকাৰে লোৱা পৰিলক্ষিত হয়। সংবাদমেলত গুৰুত্বপূৰ্ণ ঘোষণা শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৰ আৰু শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগু উপস্থিত থাকে। সেই যি গুৰুত্বপূৰ্ণ কেবিনেট বৈঠক আছিলে সেই কেবিনেট বৈঠকখনত ডক্টৰ ৰণোজ পেগু উপস্থিত থাকে আৰু উপস্থিত থাকিয়ে এটা সিদ্ধান্তত উপনীত হয় যে ফাষ্ট ট্ৰেক আদালতত বিচাৰ প্ৰক্ৰিয়া সম্পূৰ্ণ হ'ব নন্দিতা হত্যাৰ। সেইগৰাকী ধেমাজিৰ ছাত্ৰী নন্দিতা হত্যাৰ যি বিচাৰ আছে সেই বিচাৰ প্ৰক্ৰিয়া ফাষ্ট ট্ৰেক আদালতত হ'ব বুলি ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ কৰে। অসম চৰকাৰৰ কেবিনেটত এই গুৰুত্বপূৰ্ণ সিদ্ধান্তটো গ্ৰহণ কৰা হয় আৰু শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৰ নিজ সমষ্টি ধেমাজি আৰু ধেমাজি নগৰত এই যি মন্ত্ৰী আছে ডক্টৰ ৰণোজ পেগু, শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৰ বাসগৃহৰ ওচৰতে, বাসগৃহৰ একেবাৰে নিলগত সেই স্থানত আৰু SP অফিচৰ 100 মিটাৰ নিলগত এই যি বৰ্বৰ আক্ৰমণ, এই যি বৰ্বৰ হত্যা, এই যি দাৰে গপিয়াই হত্যা কৰা হৈছিল এগৰাকী কলেজীয়া ছাত্ৰীক সেইগৰাকী মন্ত্ৰীৰ বাসগৃহৰ ওচৰতেই একদম নিলগত। গতিকে এইগৰাকী মন্ত্ৰীয়ে এই ক্ষেত্ৰত বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিব লাগে আৰু সেই সিদ্ধান্ত ইতিমধ্যে গ্ৰহণ কৰিছে কেবিনেটত। ফাষ্ট ট্ৰেক আদালতত বিচাৰ হ'ব নন্দিতা হত্যাৰ ইয়াক জনাই দিছে। গতিকে জনাই দিয়া হৈছে যে ফাষ্ট ট্ৰেক আদালতত নন্দিতা হত্যাৰ বিচাৰ প্ৰক্ৰিয়া সম্পূৰ্ণ হ'ব। নন্দিতা শইকীয়াৰ মৃত্যুত কেবিনেটে গভীৰ শোক প্ৰকাশ কৰে আৰু সমগ্ৰ ঘটনাটোৰ এটা খৰতকীয়া তদন্ত কৰিবৰ কাৰণে ফাষ্ট ট্ৰেক কোৰ্টত ইয়াৰ বিচাৰ কৰিবৰ কাৰণে চৰকাৰে নিৰ্দেশ দিছে
আৰু বিশেষভাৱে ডিজিপি বিশেষ ডিজিপি স্পেচিয়েল ডিজিপি GPC ডাঙৰীয়া গোটেই তদন্ত প্ৰক্ৰিয়াটো তদাৰক কৰিবৰ কাৰণে বিশেষভাৱে দায়িত্ব অৰ্পণ কৰিছে। আমি ছাত্ৰীগৰাকীৰ বিদেশী আত্মাৰ আমি চিৰশান্তি কামনা কৰিছোঁ আৰু দোষীয়ে যাতে উপযুক্ত কঠোৰতম শাস্তি পায় তাৰ কাৰণে আইনৰ ব্যৱস্থা গ্ৰহণ কৰিব বুলি আমি নিৰ্দেশনা জাৰি কৰিছোঁ। আপোনালোকে যি শিক্ষামন্ত্ৰী ৰণোজ পেগু আছে, ৰণোজ পেগুৰ আপোনালোকে মন্তব্য শুনিলে আৰু আজি ৰাজ্যিক কেবিনেটত এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হয় যে ফাষ্ট ট্ৰেক আদালতত বিচাৰ প্ৰক্ৰিয়া সম্পূৰ্ণ হ'ব নন্দিতা হত্যাকাণ্ডৰ লগত জড়িত থকা বিষয়সমূহক লৈ অসম চৰকাৰৰ কেবিনেটত এই গুৰুত্বপূৰ্ণ সিদ্ধান্তটো গ্ৰহণ কৰা হয় আৰু যাতে এই ঘটনা দ্বিতীয়বাৰ নহয়, যাতে পুনৰবাৰ অসমত তেনেকুৱা ধৰণৰ ঘটনা সংঘটিত নহয় তাৰ বাবে লৈছে এনেধৰণৰ বৃহৎ সিদ্ধান্ত, এক ডাঙৰ সিদ্ধান্ত বুলি ক'ব লাগিব অসম চৰকাৰৰ। যাতে এই নন্দিতাক যেনেধৰণে হত্যা কৰা হৈছিল ৰাজপথত তেনেকুৱা ধৰণৰ হত্যা বা হিংসা যাতে অসমত দ্বিতীয় নহয় তাৰে সিদ্ধান্ত গ্ৰহণ কৰিছে আজি কেবিনেটখনত। আৰু দায়িত্ব দিছে অসমৰ আৰক্ষী সঞ্চালক JP সিঙক। গতিকে JP সিঙে এই যি বিচাৰ প্ৰক্ৰিয়া আছে এই বিচাৰ প্ৰক্ৰিয়া ক্ষিপ্ৰ গতিত আগবঢ়াই লৈ যাওক আৰু তেতিয়াই নন্দিতাৰ আত্মাই শান্তি লাভ কৰিব।